এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসম আৰক্ষীক আধুনিকীকৰণৰ ঘোষণা, আনফালে সীমান্তত অসম আৰক্ষীৰ আধুনিকীকৰণৰ ফুপুলা স্বৰূপ। এই দৃশ্য যোৰহাটৰ মৰিয়নি সমষ্টিৰ চেলেংহাট আৰক্ষী চকীৰ। এই দৃশ্য যোৰহাটৰ মৰিয়নি সমষ্টিৰ চেলেংহাট আৰক্ষী চকীৰ। মই উপস্থিত আছোঁ মৰিয়নি সীমান্তৰ এটা আৰক্ষী চকীত। এই আৰক্ষী চকীখনৰ তথ্যবস্ত অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। মৰিয়নি সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী ৰাজ্যক নিৰাপত্তা প্ৰদানৰ বাবে 2010 চনত স্থাপন কৰা হৈছিল এইখন চেলেংহাট আৰক্ষী চকী। কিন্তু এই আৰক্ষী চকীত নাই কোনো ধৰণৰ প্ৰয়োজনীয় সা সুবিধা, যাৰ বাবে সম্প্ৰতি ঢাল তৰোৱালবিহীন নিধিৰাম চৰ্দাৰত পৰিণত হৈছে চেলেংহাট আৰক্ষী চকী। যি সময়ত মৰিয়নিৰ নাগালেণ্ড সীমান্তত নগা বিদ্ৰোহীৰ অবিৰত আগ্ৰাসন আৰু আক্ৰমণ অব্যাহত আছে, তেনে সময়ত সীমান্তৰ স্পৰ্শকাতৰ চেলেংহাট আৰক্ষী চকীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। তাকে বৰ দুখজনক কথা। আজি 10 বছৰৰ পৰা এনেকুৱা এটা আৱাসগৃহত, বাগানৰ এটা আৱাসগৃহত এই আৰক্ষী চকী চলি আছে। আজি আমি 17 চনতো আমি এবাৰ চৰকাৰলৈ আবেদন জনাইছোঁ যে উন্নতিকৰণ কৰক, কিন্তু আজিলৈকে দেখিছোঁ একো উন্নতিকৰণ কৰা নাই। আৰু বিশেষকৈ আমাৰ এই যিটো আমাৰ থানাটো আমাৰ অসমৰ নাগালেণ্ড সীমাত অৱস্থিত, গতিকে এইটো এটা গুৰুত্বপূৰ্ণ ঠাইত আছে, কিন্তু আজিলৈকে আমি দেখা পালোঁ যে একো সুবিধা নাই, ন্যূনতম সুবিধাখিনিও নাই। আমি এইটো ক'বলৈ বিচৰা নাই যে তেখেতসকলক এয়াৰ কণ্ডিশ্যনৰ সুবিধা দিয়ক, দামী আচবাবপত্ৰ দিয়ক, কিন্তু সেইখিনিও আমি বিচৰা নাই। আমি কৈছোঁ তেখেতসকলক ন্যূনতম যিখিনি সুবিধা, থকা খোৱা যিখিনি সুবিধা, লেট্ৰিনৰ সুবিধা, পানীৰ সুবিধা, সেইখিনিও আমি দেখিছোঁ ইয়াত নাই। শুনি আচৰিত হ'ব, কেইডালমান মাত্ৰ লাখুটিক ভৰসা কৰিয়ে আজিও চলি আহিছে চেলেংহাট আৰক্ষী চকী। চকীটোৰ দুৰৱস্থা প্ৰত্যক্ষ কৰা প্ৰত্যেকজন লোকে অনুভৱ কৰিব অসম আৰক্ষীৰ আধুনিকীকৰণৰ ফুপুলা স্বৰূপ। আমাৰ আৰক্ষী চকীত মই SI এজন আছোঁ, হাবিলদাৰ এজন, নায়ক এজন, কনষ্টেবল 4জন, হোমগাৰ্ডৰ 3জন আছে আৰু বেটেলিয়নৰ 5জন আছে। মেন পাৱাৰটো কম হৈছে আমাৰ অলপ, আৰু বিশেষকৈ আমি এতিয়া সকলোৱে ক'ভিড প্ৰট'কল মানিবলগীয়া হৈছে সকলোৰে। সেই সময়ত আমি লকডাউনৰ সময়তো ওলাবলগীয়া হৈছে, পেট্ৰলিং কৰিবলগীয়া হৈছে, বৰ্ডাৰ চাবলগীয়া হৈছে। তাৰ বাদে আমাৰ থানাৰো নীতি নৈমিত্তিক যিখিনি কাম থাকে সেইখিনিও চাবলগীয়া হৈছে, কেছ মোকদ্দমাৰ বিষয় থাকে সেইবিলাকো চাবলগীয়া হৈছে। এইখিনি আমি আৰু মিলাই মেলি কৰি আছোঁ আৰু। উল্লেখ্য যে বৈশাহাবী চাহ বাগিচাৰ এটা জৰাজীৰ্ণ অস্থায়ী আৱাসগৃহত চলি আহিছে চেলেংহাট আৰক্ষী চকী। বৈশাহাবী চাহ বাগিচাৰ এইটো এটা জৰাজীৰ্ণ কোঠা। এই কোঠাটোৰ পৰাই নিয়ন্ত্ৰণ হয় চেলেংহাট আৰক্ষী চকী। কেৱল ইমানেই নহয়, স্পৰ্শকাতৰ অঞ্চলটোৰ প্ৰায় 50,000 লোকৰ নিৰাপত্তাৰ বাবে থকা আৰক্ষী চকীটোত এজন উপ পৰিদৰ্শকৰ সহিতে 4জন কনিষ্টবলে 4ডাল লাখুটিকে ভৰসা কৰি অতি কষ্টৰে দায়িত্ব পালন কৰিব লগা হৈছে। তদুপৰি চকীটোত অদ্যপি নাই অপৰাধী ৰাখিবৰ বাবে লকআপ, আৰ্মছ ডিপো। আনকি চকীটোৰ চৌহদৰ অৱস্থাও তথৈবচ। এনে অৱস্থাত অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত নগা উগ্ৰপন্থীক আৰক্ষী চকীটোৰ জোৱানসকলে কেনেকৈ মোকাবিলা কৰিব সেয়া সহজে অনুমেয়। তথাপিতো ইয়াত থকা যিসকল আৰক্ষী, তেখেতলোকে নানা কষ্টৰে, সীমিত সা সুবিধাৰ মাজেদি নানা কষ্টৰে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আহিছে। আৰু শেহতীয়াকৈ অসম চৰকাৰে আধুনিকীকৰণ কাৰণে যিখিনি ব্যৱস্থা লৈছে সেইখিনি কৰিবৰ কাৰণে সেইখিনি যদি প্ৰকৃততে সত্য হয়, তেনেহ'লে আমাৰ চেলেংহাট আৰক্ষী চকীও থানালৈ যাতে পৰ্যবেক্ষিত হয়, আমি তাকে কামনা কৰোঁ। আনহাতে চেলেংহাট আৰক্ষী চকী নিৰ্মাণৰ বাবে ইতিমধ্যে বৈশাহাবী খেলপথাৰৰ সমীপত চৰকাৰী ভূমি আবণ্টন দিয়া স্বত্তেও ৰহস্যজনকভাৱে স্থায়ীভাৱে চকীটো নিৰ্মাণ কৰাৰ লগতে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হোৱা নাই। অসম আৰক্ষী আধুনিকীকৰণৰ বাবে চৰকাৰে ন পদক্ষেপ গ্ৰহণ কৰিছে। এনে ক্ষেত্ৰত মৰিয়নি সীমান্তৰ এই আৰক্ষী চকীটোলৈ দৃষ্টি পৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, সেয়া সময়ত লক্ষণীয় হ'ব। সীমান্তবাসীৰ নিৰাপত্তাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। মৰিয়নিৰ পৰা জুন্তু তাঁতীৰ ৰিপৰ্ট, টাইম 8।